হাই হেল্ল' গুড মৰ্ণিং। তো যোৱাকালিৰ পৰা আমাৰ ইয়াতে বহুত বৰষুণ হৈ আছে, ৰাতিও বহুত বেছি বৰষুণ দিলে। তো চাৰিওপিনে পানী হৈ আছে। আমাৰ ঘৰৰ পিছপিনে এটা দং আছে য'ত নেকি নদীৰ লগত সংযোগ হয় সেইটো, আৰু এটা মাছ আহিছে বুলি শুনা পাইছোঁ, গাঁৱৰ মানুহে মাৰি আছে। তো মই ভাবিছোঁ ময়ো জালখন লৈ যাওঁ মাছ মাৰিবৰ কাৰণে, আৰু ঘৰৰে ভেদাইলতা আৰু নৰসিংহৰ সৈতে জোল খাব বহুত মন গৈ আছে। তেতিয়াহ'লে ব'লক, লেটছ গ'। তাৰ পাছত গ'লোঁ মই মাছ মাৰিবলৈ। এই জালখনক বাৰু আপোনালোকৰ ফালে কি বুলি কয়? আমাৰ পিনে আমি কিন্তু এই জালখনক চাৰিটনীয়া জাল বুলিহে কওঁ। তাৰ পাছত গ'লোঁ মই ভেদাইলতা ছিঙিবলৈ। বাৰিষাৰ বতৰ, বৰষুণৰ পানী পাই ইমান ধুনীয়াকৈ লহপহকৈ হৈছে, চাওকচোন ভেদাইলতাখিনি ছিঙি মই নৰসিংহ ছিঙিবই। নৰসিংহ জোপাও ইমান ধুনীয়াকৈ হৈছে নহয়, কি ক'ম আৰু। ঘৰৰে বনধনিয়াও ছিঙি ল'লোঁ লগতে। ভেদাইলতা, নৰসিংহ আৰু বনধনিয়াখিনি ধুই লওঁ, মানে ভণ্টিক ক'লোঁ তই মাছখিনি বাছি কিনে চাফা কৰি দে মোক। তাই ক'লে ঠিক আছে হ'ব দে, সেইমতেই খাম। তাৰ পাছত এইখিনি মিক্সাৰ মেচিনত মই প্ৰেছ কৰি ল'ম ভালকৈ, গোটেইখিনি নৰসিংহ, ভেদাইলতা আৰু বনধনিয়াখিনি প্ৰেছ কৰি ইয়াৰ গোটেইখিনি ৰস মই ডাঙৰ চেকনি এখনত ওলাই ল'ম। চাওকচোন ইয়াত ডাঙৰ চেকনি এখন, ইয়াৰ ৰসখিনি পূৰা উলিয়াই লৈছোঁ, যাতে অলপো ৰস ইয়াতে থাকি নাযায়। গোটেইখিনি ৰস মই উলিয়াই লৈছোঁ ইয়াতে, সম্পূৰ্ণভাৱে গোটেইখিনি ৰস উলিয়াই গৈছে। দেখিছেনে কি ধুনীয়া হৈছে। এতিয়া মই এইখিনি এক চুটকিতে পিঁয়াজ, নহৰু, জলকীয়া, আদা গোটেইখিনি মই কাটিলোঁ। কাটি উঠি কিনে বিলাহীখিনিও মই কি কৰিছোঁ, প্ৰেছ কৰি লৈছোঁ গোটেইখিনি মিক্সাৰ মেচিনত। গোটেইখিনি প্ৰেছ হৈ যোৱা মানে ইফালে কেৰাহীটো পাতি তাতে মই কি দিছোঁ, মাছখিনি আগতে ফ্ৰাই কৰি লৈছোঁ। সৰু মাছ খাই কিনে বহুত ভাল লাগে কিন্তু। গোটেইখিনি তেলত ধুনীয়াকৈ ভাজি হৈ যোৱা মানে তাতে মই আলু, পিঁয়াজ, হালধি, নিমখ দি দিছোঁ। দিয়াৰ পাছত মই পিচি থোৱা আদা, নহৰু আৰু জলকীয়া পেষ্টখিনি দি কিনে তাতে বিলাহী পেষ্টখিনিও দি দিছোঁ। বিলাহী পেষ্টখিনি দি কিনে তাৰপাছত পানী দি ঢাকন দি যেতিয়া উতলিছে তেতিয়া মই মাছখিনি দি দিছোঁ। চাওক, ভিডিঅ'টো বহুত মই স্পীড কৰিছোঁ, যিহেতু বহুত লম্বা হৈ যায় অকণ স্পীড কৰিছোঁ। তাৰপৰা মায়ে কৈছে হ'ব দে, এইখিনি ময়ে কৰি দিওঁ। দেখিছেনে উতলিব ধৰিছে, ঢাকন মাৰিছোঁ। ঢাকন মাৰি কিনে যেতিয়া প্ৰায় 10 মিনিটমান থৈ দিছিলোঁ, যিমানখিনি মানে বইল হয় সিমান টেষ্ট লাগে খাবলৈ, সেইকাৰণে লাষ্টত গোটেইখিনি আলু অলপ টান হৈ আছে। মায়ে কৈছে আৰু 2 মিনিটমান সময় লাগিব। চাওক এতিয়া সম্পূৰ্ণভাৱে হৈ গৈছে আমাৰ খাব পৰাকৈ। এইফালে মায়ে মোক ভাত দিলে, মাছ ভাজি, আৰু এইফালে বেঙেনা, ভাত কেৰেলা ভাজি আৰু ভাত লগতে